হীরা মোরা মোর দেহা দহিলে দ্রোণীর ব্রহ্ম হরে রাখিলা মাধবে পক্ষী গর্ভর ভিতরে হেন ইষ্ট দেব মূর প্রভু দামোদর কহিও শুনিব তান চরিত্ৰ বিস্তৰ কি হেতু বোধিলা কৃষ্ণে কংস মাতুলক ও পিতৃগৃহ এৰি কেনে গৈলা গোকুলক মই মাতৃ গৰ্ভত থাকোতেই মোক দ্ৰোণাচাৰ্যই মোক হত্যা কৰিবৰ কাৰণে ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিলে। ভগৱন্ত পুৰুষৰ কৃপাত ভগৱন্ত পুৰুষে মোৰ মাতৃৰ গৰ্ভৰ ভিতৰত প্ৰৱেশ কৰি অমৃত পান কৰাই মোক ৰক্ষা কৰিলে। গতিকে সেইজন ইষ্টদেৱ মোৰ পৰম প্ৰভুৰ চৰিত্ৰ মই বিস্তৃতভাৱে শুনিবৰ কাৰণে মোৰ ইচ্ছা আছে। তেওঁৰ চৰিত্ৰ বিস্তৰভাৱে মই শুনিম। কিয় তেওঁ নিজৰ মামাক কংসক বধ কৰিলে, কিয় তেওঁ পিতৃগৃহ এৰি গোকুলত তেওঁ শৈশৱকাল কটাবলগা হ'ল, মনুষ্য শৰীৰে পৃথিৱীত তেওঁ কিমান দিন আছিলে, বৃঞ্চি বংশ সহিতে তেওঁ ক'ত থাকিলে গৈ, এই বিস্তৃত কথা মোৰ জানিবলৈ মন গৈছে। রাম কতে কভার্যা কবিহাই লন্ত যদুরাই উহিও ক মুনি শুনিবা ক শ্ৰদ্ধা যাই। কিমান গৰাকী ভাৰ্যা তেওঁ বিবাহ কৰিছিলে সেও মোৰ জানিবলৈ মন গৈছে। হৰি কথা অমৃত পিয়ন্তে তজু মুখে নাই ক্ষুধা তৃষ্ণা নবাধয় একো দুখে শুনি মুনি বুলিলন্ত ধন্য পৰীক্ষিত মাধৱৰ কথা তয়ে কান্ত হৈলা চিত্ত। ধন্য তোমাৰ জীৱন প্ৰভু, অকল মন কৰিব। আৰু ডাঙৰ কথা এটা কৈছে, পৰীক্ষিতৰ জীৱন ধন্য বুলি সুখদেৱে স্বীকৃতি দিছে। কেতিয়া? কৃষ্ণ কথা শুনিবলৈ যেতিয়া চিত্ত ব্যগ্ৰ হৈছে তেতিয়া। অৰ্থাৎ আপুনি মনুষ্য জীৱনত প্ৰাপ্তি হৈ যিমানে যি নকৰক কিয়, কৃষ্ণ কথা শুনিবৰ কাৰণে যদি চিত্ত উত্ৰাৱল হোৱা নাই, তেতিয়ালৈকে আপোনাৰ মনুষ্য জীৱন ধন্যই হোৱা নাই। শাস্ত্ৰসন্মত ৰাম কৃষ্ণৰ চৰিত্ৰ আৱে শুনিও সুকে এহি বুলি কহিবা কওঁ আৰম্ভিলা সুকে। হে ৰাম উপজিলা ৰাজা হুয়া দৈত্যয় সংখ্যাত বলৰ দৰ্পত কৰে সন্তক বিঘাত। ৰাম তাৰ ভাৰ সহিবে নপাৰিব সুন্ধৰি ব্ৰহ্মাত শৰণ লৈলা ধেনুৰূপ ধৰি। ৰাম তনু ভৈলা ক্ষীণ পিৰিলে কগুৰু ভাৰে চিন্তি আছে মুখ আতি লুতক ধাৰে। বসুমতীয়ে যেতিয়া দেখিলে যে কংসাদি দৈত্যসকলৰ প্ৰাদুৰ্ভাৱ বাঢ়িছে,
তেওঁ ধেনু ৰূপ ধৰি গাই ৰূপ ধৰি ব্ৰহ্মাৰ ওচৰত গৈ শৰণাপন্ন হ'ল যে হে সৃষ্টিকৰ্তা মোৰ বুকুত এতিয়া দুষ্ট দৈত্যসকলৰ প্ৰাদুৰ্ভাৱ প্ৰভুসকল পৃথিৱী আমাৰ মাতৃ যেতিয়া অতিষ্ঠ হৈ যায় জানিব যে সন্তানৰ দুষ্কাৰ্য বহুত বাঢ়িছে বসুমতী যেনেকুৱা সহনশীলৰ প্ৰতীক আমাৰ নিজৰ মাতৃবিলাকো তেনেকুৱা সহনশীলৰ প্ৰতীক তাৰ মাজতে যদি কোনোবা মাতৃ অসহনশীল তেতিয়াহ'লে সেইটো দুৰ্ভাগ্যজনক সেইটো বেলেগ সেইটো হিচাপত নপৰে মই নাই বুলি নকওঁ অসহনশীল মাতৃও পৃথিৱীত আছে কিন্তু মাতৃ বুলি ক'লেই তেওঁ সহনশীলতাৰ প্ৰতীক মাতৃ বুলি ক'লে তেওঁ মমতাৰ পৰাকাষ্ঠা মাতৃ বুলি ক'লেই তেওঁ দয়াৰ মূৰ্তমান প্ৰতীক মাতৃ বুলি ক'লেই তেওঁৰ বাৎসল্য প্ৰেমেৰে বিধৌত এগৰাকী নাৰী সেই মমতাময়ী মাতৃৰ আচলত যিবিলাক সন্তান ডাঙৰ হৈছে তেওঁলোক বৰ ভাগ্যৱান কিন্তু যিবিলাক সন্তান জন্মৰ পিছতে মাতৃৰ বিয়োগ হয় সেই সন্তানবিলাক সেইকাৰণে গোটেই জীৱন দুখী হৈ থাকে যে আমি মাতৃৰ মমতাৰ আচল নাপালো গতিকে মাতৃৰ মমতাৰ আচলখন যিসকল সন্তানৰ প্ৰাপ্তি হয় সেইটো বহুত ডাঙৰ কথা নিজৰ শৰীৰৰ আহাৰ এটা সন্তানক মাতৃয়ে যেতিয়া আচল ঢাকি পেলাই খুৱায় তাৰ পিছত যি ধৰণে লুন্দি ঘুন্দি সেই সন্তানটোক মাতৃয়ে যি ধৰণে মৰম কৰে চুম্বন কৰে এনেকুৱা স্বৰ্গীয় অনুভূতি আৰু পৃথিৱীত সেই ব্যক্তিয়ে পৃথিৱীত কেতিয়াও কতোই নাপায় পাব জানো কোনোবাই পায় যদি নাজানো মোৰ দৃষ্টিত নাপায় মাতৃৰ মমতাময় হাতৰ স্পৰ্শত যিবিলাক সন্তান সংস্কাৰিত হয় সেই সন্তানে পৃথিৱীত কেতিয়াও বেয়া কাম কৰিব নোৱাৰে কিন্তু সেই সন্তানে যেতিয়া পিতৃ মাতৃ বৃদ্ধ হয় যেতিয়া অৱজ্ঞা কৰে অৱহেলা কৰে বৃদ্ধাশ্ৰমত থৈ আহে গৈ ফুটপাথত এৰি দি থৈ আহে মনে মনে ইয়াতকে আৰু দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে এগৰাকী মাতৃয়ে সন্তানৰ পৰা সদায় বিচাৰে যে সন্তানটোৱে তেওঁক মৰম কৰক প্ৰভুসকল যিখন হাতেৰে সৰু সৰু আঙুলি কেইটাত ধৰি দেউতাকে বাট বুলাবলৈ সন্তানটোক শিকায় সেই সময়তে পিতৃয়ে হয়তো বাঞ্ছা কৰে যে এইখন হাত এইখন ভৰি এদিন ইমান সুদৃঢ় হৈ যাব মোৰ বৃদ্ধা অৱস্থাত কি যাতে মোক কোলাত তুলি ল'ব পাৰে আৰু সঁচাকে যদি এগৰাকী বৃদ্ধ পিতৃক কোনোবা সন্তানে যদি তেনেকে তেওঁক যেনেকে কোচত তুলি লৈ দেউতাকে লালন পালন কৰিছিল তেনেকে যদি আদৰ কৰে তেতিয়াহ'লে সেই পিতৃৰ জীৱন ধন্য হৈ গ'ল তেওঁ যে মোক আৰু একো নালাগে মই হৈ গ'লো মোৰ সফল জীৱন যি মাতৃয়ে সন্তানক যি ধৰণে মমতাৰ আচল ঢাকি মৰম কৰিছিল সেই সন্তানে যদি বৃদ্ধ অৱস্থাত মাতৃক যদি সেই ধৰণে মমতাৰ আচলেৰে তেওঁলোকক ডাঙৰ কৰে তেতিয়াহ'লে সেই মাতৃৰ জীৱনো ধন্য সেইকাৰণে সন্তানৰ কৰ্মত যদি মাতৃ কেনেবাকে অতিষ্ঠ হৈ গ'ল জানিব যে সি সীমা পাৰ কৰিছে বসুমতী আজি অতিষ্ঠ হৈ গ'ল ব্ৰহ্মাৰ ওচৰত গৈ গোচৰ দিছে ধেনু ৰূপ ধৰি আৰু দুচকু চকু পানীৰে বৈ যাব ধৰিলে ৰাম পাছে ব্ৰহ্মাদেৱে দুখ দেখি পৃথিৱীৰ ত্ৰিদশে সহিতে গৈলা ক্ষীৰোদধীৰ হে ৰাম লাগিল হা মন্ত্ৰে মাধৱ আৰাধিত শুনিলা আকাশবাণী ব্ৰহ্ম সমাধিত পাছে ত্ৰিদশক ব্ৰহ্মা বুলিলা বচন
বিষ্ণুৰ আদেশ শুনিয়ক দেৱগণ, ৰাম সংহৰিবা হৰি পৃথিৱীৰ মহাভাৰ। ও বসুদেৱ আর তুমি হব হুয়া যদুকুলে অবতার। বসুদেৱ গৃহত সাক্ষাতে নাৰায়ণ, উপজীৱা অৱশ্যে শুনিক দেৱগণ। রাম তানয় অর্থে দিব্য নারী গণ হৌক জাত, আগে উপজীৱা গয়ায় অনন্ত সাক্ষাৎ। বিষ্ণুর আদেশে বযোগ মায়া ভগবতী, কার্য সাধিবাক প্রতি হইবা উতপতি। ও এহি বুলি ব্রহ্মা দিয়া দেবক আদেশ, ভূমিক আশ্বাস বাণী বুলিলায় শেষ। এই বুলি ব্ৰহ্মাই ভূমিক আশ্বাস বাণী দিলে যে হে ভূমি, হে বসুমতী, তোমাৰ ভাৰ হৰণ কৰিবৰ কাৰণে স্বয়ং প্ৰভু ভগৱন্ত পৰিত্ৰাণায় সাধূনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে যুগে, এই তিনিটা বিশেষ কাৰ্য সাধন কৰিবৰ নিমিত্তে পূৰ্ণ অৱতাৰে কৃষ্ণ স্বৰূপে দৈৱকী নন্দন হৈ জগতলৈ আহিব। তাৰ কাৰণে সমস্ত দেৱতাসকল এতিয়া পৃথিৱীত আহিব, সমস্ত দিব্য নাৰীসকল আহি পৃথিৱীত গোপী ৰূপে অৱতাৰ ল'ব। তেওঁলোকে সকলোৱে ভগৱানৰ এই লীলা কাৰ্যত সহযোগী হ'ব আৰু পৃথিৱীক দুষ্ট দৈত্যৰ ভাৰৰ পৰা মুক্ত কৰি কেৱল আপোনালোকৰ দৰে সজ্জনসকলৰ কাৰণে পৃথিৱী এৰি ভগৱানে এদিন পৃথিৱীৰ পৰা গুচি যাব। এই কাৰ্য কৰিবৰ কাৰণে ভগৱান পৃথিৱীত আহিলে আৰু সকলো দশম স্কন্ধত এই বৰ্ণনা কৰা হৈছে। আজি ইয়াতে যিহেতু দশম স্কন্ধ পাঠ হৈ আছে, ব্যাখ্যাৰটো প্ৰয়োজনেই নাই। একান্ত চিত্তে বহক, পাঠেকীসকলে সুন্দৰ সুৰলিত কণ্ঠেৰে দশমৰ পদ গাই যাব। আপোনালোকে যদি কেৱল আৰু কেৱল একান্ত চিত্তে শুনি গৈ থাকে, আপোনালোকে এখন বেলেগ জগতত অৱগাহন কৰিব। ভগৱানে ভক্তৰ কাৰণে কৰা লীলাসমূহত অৱগাহন কৰিলে আপোনাৰ জীৱন ধন্য হৈ যাব।